মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা আৰু নিয়মিতভাৱে নিজৰ পঢ়া-শুনাবোৰ কৰি আছা। আমি আজিৰ এই প্ৰথম ক্লাছটোত শিকিবলৈ আৰম্ভ কৰিছোঁ পাৰ্টছ অফ স্পীচ। ব'লা তেন্তে আমি আৰম্ভ কৰোঁ পাৰ্টছ অফ স্পীচনো কি হয়? স্পীচ হ'ল সেই ভাষাটো যোনটোৰ সহায়ত আমি আমাৰ কথাবোৰ কওঁ। সেই ভাষাটোৰ লগত আমাৰ কি থাকে? যেতিয়া আমি কথাবোৰ কওঁ, সেই কথাবোৰত কিছুমান শব্দৰ সমষ্টি থাকে। আৰু এই প্ৰত্যেকটো শব্দই কিছুমান আমাৰ মনৰ ধাৰণা বা ভাৱ প্ৰকাশ কৰে, হয়নে? সেই বিভিন্ন ধৰণৰ শব্দবোৰ লগ লাগিয়েই এটা বাক্য গঠন কৰা হয়। আৰু যোনটো বাক্যৰ সহায়ত আমি ইজনে আনজনৰ লগত কথা বতৰা পাতোঁ। এতিয়া ইংৰাজী ব্যাকৰণত এই শব্দৰ বিভিন্ন পাৰ্টক বিভিন্ন শব্দবোৰেৰে যিবোৰ শব্দৰ সমষ্টিটোৱে এটা বাক্য হয়গৈ, সেই শব্দবোৰৰ অৰ্থ অনুসৰি 8টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন আৰু ইণ্টাৰজেকশ্যন। এতিয়া আমি শিকিম নাউননো কি? নাউন হ'ল এনেকুৱা এটা শব্দ যোনটো শব্দই কোনোবা মানুহ, জীৱ-জন্তু বা বস্তুৰ নাম বুজায়। যেনে মোহন ইজ এ গুড বয়। ইয়াত নাউন কোনটো কোৱাচোন? মোহনটো, কাৰণ মোহনটোৱে কোনোবা এটা ল'ৰাৰ নাম বুজাইছে। তাৰ পিছৰ যদি মই আৰু এটা এক্সাম্পল দিওঁ, সেইটো মই ধৰি লোৱা দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া। ইয়াত কোৱা কোনটো নাউন? দিল্লীটো। হয়, কাৰণ দিল্লীয়ে এখন ৰাজ্যৰ নাম বুজাইছে। এতিয়া নাউন বুজি পালা তোমালোকে? ইয়াৰ আগলৈকে আমি গম পালো নাউন কি হয়। এতিয়া আমি শিকিম প্ৰনাউননো কি হয়। প্ৰনাউন হ'ল নাউনৰ সলনি ব্যৱহাৰ কৰা শব্দ। অৰ্থাৎ যোনটো পাৰ্টছ অফ স্পীচ আমি নাউনৰ সলনি ব্যৱহাৰ কৰোঁ। উদাহৰণ হিচাপে যদি মই কওঁ, প্ৰথমতে নাউনৰ যোনটো উদাহৰণ দিছিলোঁ, সেইটো কৈছিলোঁ মোহন ইজ এ গুড বয়। এতিয়া সেইটোৰ লগত মিলাকৈ এটা তোমাক মই প্ৰনাউনৰ উদাহৰণ দিম। মোহন ইজ এ গুড বয়। হি ইজ মাই ফ্ৰেণ্ড। এতিয়া এই বাক্যটোত হিটো তোমালোকে নতুনকৈ শুনিছা। যেতিয়া মই নাউনৰ উদাহৰণ দিছিলোঁ, তাত সেই হিটো নাছিলে, অকল মোহনৰ কথা আছিলে। মোহন ইজ এ গুড বয়। কিন্তু এতিয়া মই আকৌ সেই শব্দটোৰ পিছত আৰু এটা শব্দ লগালো, আৰু এটা বাক্য লগালো, যোনটো হ'ল মোহন ইজ এ গুড বয়, হি ইজ মাই ফ্ৰেণ্ড। এই হিটোৱে হ'ল প্ৰনাউন। হিটোৱে কি কৰিছে? মোহনক ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে নাউনক যোনে ৰিপ্ৰেজেণ্ট কৰে, সিয়ে প্ৰনাউন। বুজি পালানে? A pronoun is a word which is used in place of noun. অৰ্থাৎ নাউনৰ সলনি যি শব্দ ব্যৱহাৰ কৰা হয়, সেয়ে pronoun. আৰু এটা উদাহৰণ দিছোঁ শুনা। My name is Rasmi and I have come to see you. মোৰ নাম ৰশ্মি আৰু মই তোমাক চাবলৈ আহিছোঁ। এতিয়া মোক কোৱা, ইয়াত pronoun কোনটো? এতিয়া আহোঁ 3 নম্বৰ পাৰ্টছ অফ স্পীচটোলৈ, যিটো হ'ল এডজেক্টিভ। এডজেক্টিভ কি হয়? এডজেক্টিভ হয় সেইটো পাৰ্টছ অফ স্পীচ যোনে নাউন বা প্ৰনাউনক বিশেষকৈ বুজায়। অৰ্থাৎ নাউন বা প্ৰনাউনৰ কোনো দুখ, গুণ, ৰূপ এইবোৰৰ বিষয়ে কয়। An adjective is a word which defines a noun or a pronoun. এক্সাম্পল হিচাপে যদি মই ক'বলৈ যাওঁ, মোহন is a brilliant boy. He is very wise. এতিয়া কোৱা, মোহনটো আমি গম পালো নাউন, হিটো গম পালো প্ৰনাউন। কিন্তু যোনটো ব্ৰিলিয়েণ্ট আৰু ৱাইজ আমি পালো, সেই দুটাই কি কৰিছে? মোহনৰ গুণ বখানিছে, হয়নে? মোহনক কৈছে যে সি খুব প্ৰখৰ বুদ্ধিশক্তিৰ আৰু সি জ্ঞানীও। গতিকে এই নাউন আৰু প্ৰনাউনক যোন দুটা শব্দই বিশেষভাৱে বুজালে, সেইটো শব্দকে কয় এডজেক্টিভ। মানে এইটো উদাহৰণত আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে এই ব্ৰিলিয়েণ্ট আৰু ৱাইজ এই শব্দ দুটা এডজেক্টিভৰ উদাহৰণ। এতিয়া আহোঁ ভাৰ্বৰ কথালৈ। ভাৰ্বনো কি? ভাৰ্ব হ'ল সেইটো পাৰ্টছ অফ স্পীচ যোনটোৱে চেণ্টেন্সত কিবা এটা কাম কৰা বুজায়। অৰ্থাৎ যোনটো শব্দই বাক্যটোত
নাউন বা প্ৰনাউনে কোনো এটা কাম কৰিছে বুজাব, সেইটোৱে হ'ল ভাৰ্ব। A verb is a doing word. It tells us what a noun or a pronoun is doing or has done. Example, she sang a beautiful song. তাই এটা সুন্দৰ গীত গাইছিল। ইয়াত ছোৱালীজনীয়ে কিবা এটা কাম কৰা বুজাইছে আৰু সেই কামটো হ'ল কি গীত গোৱাটো। এতিয়া যোনটো শব্দই গীত গোৱাটো বুজাইছে সেইটোৱে আমাৰ ভাৰ্ব। কোনটো তেতিয়াহ'লে ভাৰ্ব হ'ব? চেংটো, কাৰণ চেংটোৱে তাই যে গান গাইছিল সেইটো বুজাইছে। এতিয়া মই আৰু এটা উদাহৰণ দিম আৰু সেই উদাহৰণটোৰ পৰা তোমালোকে বাছি উলিয়াব লাগিব ভাৰ্ব কোনটো। She knows how to write a letter. এই চেণ্টেন্সটোৰ পৰা মোক কোৱা ভাৰ্ব কোনটো? এতিয়ালৈকে আমি 4টা পাৰ্টছ অফ স্পীচৰ বিষয়ে শিকিলো। সেইকেইটা কি কি আছিল? আহা আকৌ মোৰ লগে লগে মাতা। নাউন, প্ৰনাউন, এডজেক্টিভ আৰু ভাৰ্ব। নাউন কি? নাম বুজোৱা শব্দ। প্ৰনাউন নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দ। এডজেক্টিভটো কি? এই যে নাউন আৰু প্ৰনাউন আছে, নাউন আৰু প্ৰনাউনক যোনে বিশেষকৈ বুজায়, সিহঁত ভাল নে বেয়া, সেই যোনটো শব্দই বুজায় সেইটোৱে হ'ল এডজেক্টিভ। আৰু ভাৰ্বটোতো কি আমি অলপ আগতে গম পাইছো, ভাৰ্বটো হ'ল ক্ৰিয়া, যোনটোৱে নাউন আৰু প্ৰনাউনে কিবা এটা কাম কৰাটো বুজায়। বুজিলানে? এতিয়া আহা আমি আগলৈ যাওঁ। এতিয়া আমি জানো আহা এডভাৰ্বৰ বিষয়ে। এডভাৰ্বনো কি হয়? এইখিনিতে তোমালোকৰ মনলৈ এনে এটা প্ৰশ্ন আহিব পাৰে যে ভাৰ্ব আৰু এডভাৰ্বৰ মাজত কিবা মিল আছে নেকি বাৰু? কাৰণ ভাৰ্ব আৰু এডভাৰ্ব এই দুইটা শব্দই শুনিবলৈ প্ৰায় একেই। এতিয়া আমি ইয়াৰ আগতে শিকি আহিলো ভাৰ্ব কি। ভাৰ্ব কি? ভাৰ্ব হ'ল সেইটো শব্দ যোনটো শব্দই এটা চেণ্টেন্সত নাউন বা প্ৰনাউনে কৰা কামটোক বুজায়। ক্ৰিয়াই হ'ল ভাৰ্ব। এতিয়া আমি শিকিম এডভাৰ্ব। এডভাৰ্ব হ'ল সেইটো শব্দ যোনটো শব্দই ক্ৰিয়াই কামটো কেনেকৈ কৰিছে সেইটো বুজায়। উদাহৰণস্বৰূপে যদি মই ক'বলৈ যাওঁ, she runs fast, তাই খৰকৈ দৌৰে। এতিয়া ৰান শব্দটো যদি অকলে থাকিল হয়, তেতিয়াহ'লে আমি গম পালো হয় যে এইটো ভাৰ্ব। এতিয়া ৰানৰ লগত আৰু এটা শব্দ লাগি আছে, সেইটো কি? ফাষ্ট। ফাষ্ট মানে কি? খৰকৈ, বেগাই। গতিকে she runs fast এই শব্দটোত গোটেই চেণ্টেন্সটোত ৰানটোৱে বুজাইছে ক্ৰিয়া আৰু ফাষ্টটোৱে বুজাইছে এডভাৰ্ব। এতিয়া আমি জানিম প্ৰিপজিশ্যন কাক বোলে। প্ৰিপজিশ্যন হ'ল সেইটো শব্দ যোনটো শব্দই এটা চেণ্টেন্সত নাউন আৰু প্ৰনাউনৰ লগত চেণ্টেন্সটোৰ বাকী অংশৰ সম্পৰ্ক বুজায়। এটা চেণ্টেন্সত ধৰি লোৱা এটা নাউন বা প্ৰনাউন আছে, সেই নাউন বা প্ৰনাউনটোৰ লগত চেণ্টেন্সটোৰ বাকী অংশখিনিৰ লগত কি সম্পৰ্ক আছেনো, সেই সম্পৰ্কটো প্ৰিপজিশ্যনটোৱে দেখুৱায়। এতিয়া উদাহৰণ হিচাপে মই কওঁ, দ্য বুক ইজ অন দ্য টেবল। কিতাপখন মেজৰ ওপৰত আছে। এই কিতাপখন যে মেজৰ ওপৰত আছে, এই কথাটো কোনটো শব্দ ইণ্ডিকেট কৰিছে? অনটোৱে। গতিকে অনটো কি? প্ৰিপজিশ্যন। আৰু এটা উদাহৰণ দিছো শুনা, ডু নট লাভ এট দ্য প'ৰ। দুখীয়াৰ ওপৰত নাহাঁহিবা। এতিয়া ডু নট লাভ, দ্য প'ৰ এই দুটা পাৰ্টৰ মাজত কোনটো শব্দই সম্বন্ধ আনিছে? এটটোৱে। গতিকে এটটো কি? প্ৰিপজিশ্যন। এইখিনিতে তোমালোকে মোক জনোৱা, ইয়াত নাউনটো কোনটো? তোমালোকৰ কথাবোৰ বাৰু দীঘলীয়া নিচিনা লাগিছে নেকি? ৰবা, আৰু বেছি নাই, আৰু 2টা পাৰ্টছ অফ স্পীচৰ বিষয়েহে আমাৰ আলোচনা কৰিবলৈ বাকী আছে। তাৰে এটা হ'ল কনজাংচন আৰু আনটো ইণ্টাৰজেকশ্যন। প্ৰথমতে আমি শিকিম কনজাংচনৰ বিষয়ে। কনজাংচন কি? কনজাংচন হ'ল এনেকুৱা এটা শব্দ যোনটো শব্দই দুটা শব্দক বা বাক্যৰ দুটা অংশক জোৰা লগায়।
প্ৰিপজিশ্যনটোৱে কি কৰিছিলে সম্পৰ্কটো দেখুৱাই দিছিলে নাউন বা প্ৰনাউনৰ চেণ্টেন্সটোৰ আন অংশৰ লগত কি সম্পৰ্ক আছে সেইটো দেখুৱাই দিছিলে আৰু কনজাংচনে আকৌ কি কৰে বাক্যৰ দুটা অংশক বা দুটা শব্দক জোৰা লগাই দিয়ে এই কনজাংচনটোকে আমাৰ অসমীয়াত অব্যয় বুলি কোৱা হয় এতিয়া অব্যয় বুলি কওঁতে তোমালোকে ধৰিব পাৰিছা চাগে যে আৰু কিন্তু যদি এইবোৰে অব্যয়ৰ উদাহৰণ এতিয়া কনজাংচনৰ উদাহৰণ একেই হ'ব এতিয়া মই এটা উদাহৰণ দিছো শুনা যদু এণ্ড মধু আৰ ৰিয়েল ব্ৰাদাৰ্ছ যদু আৰু মধু দুইটা ভাই ককাই এতিয়া যদু আৰু মধু আৰুটোত মন কৰিছানে সেই আৰুটো হ'ল অব্যয় এতিয়া ইংৰাজীত যদি মই ক'বলৈ যাওঁ যদু এণ্ড মধু এণ্ডটোৱে কি কৰিছে এই দুটা শব্দ যে আছিলে যদু আৰু মধু এই দুইটাক কি কৰিছে জোৰা লগাই দিছে এতিয়া এইটো হ'ল দুটা শব্দ জোৰা লগোৱা এতিয়া আমি শিকিম দুটা বাক্য জোৰা লগোৱা I have seen him but I do not know where he lives মই তেওঁক দেখা পাইছো কিন্তু মই নাজানো তেওঁ ক'ত থাকে ইয়াত কোনটোৱে লগাইছে ঠিকেই কৈছা এই চেণ্টেন্সটোত বাটটোৱে জোৰা লগাইছে I have seen him I do not know where he lives মই তেওঁক দেখা পাইছো মই নাজানো তেওঁ ক'ত থাকে দুটা বাক্য হৈ আছে এই দুইটা বাক্যক আমি এটা কৰিবৰ কাৰণে কি কৰিম I have seen him but I do not know where he lives মই তেওঁক দেখা পাইছো কিন্তু তেওঁ ক'ত থাকে মই নাজানো বুজি পালা বাটটো কনজাংচন আৰু এটা উদাহৰণ দিছো চোৱা He made a mischief therefore he was punished সি এটা দুষ্টামি কৰিছিল সেইকাৰণে তাক শাস্তি দিয়া হ'ল ইয়াত কোনটো কনজাংচন therefore এতিয়া আমি শিকিম একে শেষৰটো পাৰ্টছ অফ স্পীচৰ বিষয়ে যোনটো হ'ল ইণ্টাৰজেকশ্যন এতিয়া ইণ্টাৰজেকশ্যনটো কি ইণ্টাৰজেকশ্যনটো হ'ল সেইটো শব্দ যোনটো শব্দই আমাৰ চেণ্টেন্সটোত আমাৰ মনৰ আনন্দ দুখ বা খং বা আমাৰ আচৰিত কিবা এটা আমি যদি দেখিছো এই আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰে এতিয়া তোমালোকে ভাবা আমি কিছুমান এনেকুৱা শব্দ কওঁনে যোনবোৰ শব্দ হয়তো আমি খং উঠিলে কওঁ বা দুখ লাগিলে কওঁ বা বেয়া লাগিলে কওঁ এই শব্দবোৰ যোনবোৰ শব্দ আমি এনেকুৱা ধৰণৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰোঁ সেইবোৰে ইণ্টাৰজেকশ্যন উদাহৰণ চোৱা Alas, she is no more. তাই আৰু নাই ইয়াত এই এলাছ শব্দটোৱে কি কৰিছে আমাৰ মনৰ দুখটো প্ৰকাশ কৰিছে বা আৰু এটা দিছো হুৰে উই হেভ ওন দ্য মেচ বা আমি খেলখন জিকিলো ইয়াত আমি কি কৰিছো মনৰ ফূৰ্তিটো প্ৰকাশ কৰিছো যে আমি খেলখন জিকিলো কোনটো শব্দই চেণ্টেন্সটোৰ কোনটো শব্দই আমাৰ মনৰ সেই ফূৰ্তিৰ ভাৱটো প্ৰকাশ কৰিছে কোৱা হুৰা শব্দটোৱে আমি কি বুজি পালো যে চেণ্টেন্সৰ যোনবোৰ শব্দই আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰে সেয়াই ইণ্টাৰজেকশ্যন এতিয়া আমি পাৰ্টছ অফ স্পীচৰ 8টা ভাগৰ বিষয়ে আলোচনা কৰিলো সেই 8টা ভাগ কি আছিলে নাউন pronoun adjective verb adverb preposition conjunction আৰু interjection নাউন হ'ল নাম কোনো জন্তুৰ হ'ব পাৰে কোনোবা মানুহৰ হ'ব পাৰে বা কিবা বস্তুৰো হ'ব পাৰে এই প্ৰনাউনে আকৌ কি কৰে নাউনৰ ঠাই লয়হি adjective কি কৰে নাউন বা প্ৰনাউন ভাল নে বেয়া সেইটোৰ বিষয়ে কয় ভাৰ্বে কি কৰে নাউন বা প্ৰনাউনে কাম যে কৰিছে সেই কামটোক বুজায় এডভাৰ্বে আহি পেলাই আকৌ সিহঁতে কামটো কেনেকে কৰিছে সেইটো বুজায় প্ৰিপজিশ্যনে নাউন বা প্ৰনাউনৰ লগত চেণ্টেন্সৰ বাকী অংশৰ সম্পৰ্ক দেখুৱাই দিয়ে কনজাংচনে আকৌ কি কৰে কোৱা দুটা শব্দ বা দুটা বাক্যক জোৰা লগাই দিয়ে আৰু এই ইণ্টাৰজেকশ্যনটোৱে কি কৰে এই যে চেণ্টেন্সবিলাক আমি ব্যৱহাৰ কৰোঁ তাত যোনটো শব্দই আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰে সেইটোৱে ইণ্টাৰজেকশ্যন আশা কৰিছো তোমালোকে পাৰ্টছ অফ স্পীচৰ বিষয়ে ভালদৰে বুজি পাইছা আৰু যদিহে বুজি পোৱা নাই তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিবা